বিভিন্ন চুরিকাণ্ডে জড়িত 11 জন চোরকে আটক করল কাছাড় পুলিশ। স্বর্ণালঙ্কার সহ উদ্ধার বৃহৎ পরিমাণ চুরির সামগ্রী। শিলচর শহরতলি বিভিন্ন জায়গায় সংঘটিত একাধিক চুরির ঘটনার নালিশ করায় কাছাড়ের পুলিশ সুপারের কাছে। এইসব ঘটনার কুলকিনারা করতে বুধবার রাতে পুলিশের একটি দল বিশেষ অভিযান চালিয়ে 11 জন চোরকে গ্রেপ্তার করার পাশাপাশি তাদের থেকে বৃহৎ পরিমাণে চুরির সামগ্রীও উদ্ধার করেছে। বিষয়টি নিয়ে বৃহস্পতিবার শিলচর সদর থানা চত্বরে কাছাড়ের পুলিশ সুপার নোমাল মাহাতা জানিয়েছেন, জনগণের সম্পত্তি এবং জীবনের সুরক্ষায় কাছাড় পুলিশ দায়বদ্ধ এবং জেলায় চুরির উপদ্রব রুখতে পুলিশ তৎপর রয়েছে। গতকাল পুলিশের বিশেষ অভিযানে সাগর দাস, নিরুদ দাস, রাজু দাস, সৈফ আলী, রবি, ববি দাস, সঞ্জয় সিং, ওমকার মালি, দিব্যেন্দু দাস, আব্দুল লস্কর, কবির হোসেন সহ আরো 8 জন চোরকে গ্রেপ্তার করে পুলিশ টানা জিজ্ঞাসাবাদ চালানোর পাশাপাশি এই 11 জন চোরকে হেফাজতে নিয়ে তাদেরকে বিভিন্ন জিজ্ঞাসাবাদ চালিয়ে তাদের থেকে বৃহৎ পরিমাণে চুরির সামগ্রী উদ্ধার করেছে। 11 জন চোরের মধ্যে 2 জনকে জেল হাজতে পাঠানো হয়েছে। বাকি 9 জনকে পুলিশ আদালতে পেশ করে কড়া আইনত ব্যবস্থা গ্রহণ করবে বলে জানিয়েছেন পুলিশ সুপার নোমাল মাহাতা। এদিকে ধৃতদের হেফাজতে রেখে পুলিশ টানা জিজ্ঞাসাবাদ চালানোর পর চোরেরা জানিয়েছে তারা স্বর্ণালঙ্কার চুরি করার পর স্থানীয় একটি বিশেষ সোনার দোকানে সেগুলি জমা করত এবং সোনারই চুরি করা সেই অলঙ্কারগুলো নাকি সলিড হিসেবে তৈরি করে চোরদের দিলে তারা সেটি বিক্রি করত। চোরদের স্বীকারোক্তি এবং তাদের থেকে বিভিন্ন তথ্য পেয়ে পুলিশ সেই বিশেষ সোনারীকেও গ্রেপ্তার করেছে। চুরিকাণ্ডের বিরুদ্ধে পুলিশের সফলতায় শহরবাসী কিছুটা হলেও স্বস্তি ফিরে পেয়েছেন। চুরির ঘটনাবিলাক লৈ আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলো। কেইজনমান আমাৰ স্থানীয় ব্যক্তি আহি আমাৰ ওচৰত তেওঁলোকে আপত্তি কৰিছিলে যে কিছুমান টাউনৰ কিছুমান গলি, কিছুমান ৱাৰ্ডত কিছুমান চুৰিৰ ঘটনা বৃদ্ধি পাইছে বুলি তেওঁলোকে আমাক জনাইছিলে, আপত্তি কৰিছিলে। সেই সংক্ৰান্তত আমি যোৱা নিশা এটা বিশেষ অভিযান চলাইছিলো আৰু এই অভিযান কালত আমি 11 জনকৈ চোৰ হাতে লোটে আমি ধৰা পেলাবলৈ সক্ষম হৈছো আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী আমি জব্দ কৰিছো। এই যিসকল ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছো আৰু তেওঁলোকক সোধপোছ কৰি আছো। তেওঁলোকৰ নাম হ'ল সাগৰ দাস, কবিৰ হোসেন, নিৰদ দাস, ৰাজু সাহা, সৈফ আলী, ৰবি দাস, আব্দুল লস্কর, সঞ্জয় সিং, ওমকাৰ মালি আৰু দিব্যেন্দু ৰয়। এই কেইজন 11 জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছো। ইয়াৰে 2 জন ব্যক্তি ইতিমধ্যে জেলৰ হাজতত প্ৰেৰণ কৰা হৈছে আৰু ইয়াত 9 জন ব্যক্তি আছে, তাতে এগৰাকী মহিলা আছে। গতিকে তেওঁলোকৰ যিটো মোডাছ অপাৰেণ্ডি হৈছে, তেওঁলোকে গোটেই সামগ্ৰীসমূহ তেওঁলোকে চুৰি কৰি ইয়াতে এটা বিশেষ অঞ্চলত মানে সদৰঘাট ব্ৰিজৰ ওচৰত এটা কালভাৰ্টত তেওঁলোকৰ এটা আড্ডা বহিছিলে, য'ত তেওঁলোকে গোটেই সামগ্ৰীখিনি তেওঁলোকে জব্দ কৰি তেওঁলোকে যিখিনি সামগ্ৰী চুৰি কৰি আনিছে সেই সামগ্ৰীখিনি তেওঁলোকে তাত ৰাখি তেওঁলোকে তাত আলোচনা চলাই থাকোঁতে এটা বিশেষ অভিযান চলাই আমি তেওঁলোকক কৰায়ত্ব কৰিছো। আৰু তেওঁলোকৰ পৰা আপোনালোকে দেখিছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী, তাত টিভি আছে, তাত এটা ৰিক্সা আছে, তাত অন্যান্য যিখিনি কাঁহৰ বাচন বৰ্তন, তাৰ লগতে গেছৰ চিলিণ্ডাৰ, তাৰ লগতে হেলমেট আৰু আন সামগ্ৰী ইয়াত আছে। আৰু বিশেষভাৱে আৰু এটা উল্লেখ কৰিব পাৰি যে ইয়াত যি সোণৰ অলংকাৰ পাতি চুৰি কৰি তেওঁলোকে এটা বিশেষ সোণাৰীৰ দোকানত তেওঁলোকে জমা দিয়ে আৰু সেই সোণাৰীৰ দোকানীয়ে সেইখিনিক গলাই সলিড হিচাপে তেওঁ তৈয়াৰ কৰি এইখিনি তেওঁ বিক্ৰী কৰে আৰু সেইখিনি তেওঁলোকে আমাৰ সোধপোছ কালত তেওঁলোকে স্বীকাৰো কৰিছে। আৰু সেই যিজন সোণাৰী আছে তেওঁকো আমি ইতিমধ্যে এৰেষ্ট কৰিছো আৰু তেওঁৰ লগত পৰা আমি তেওঁ সলিড পৰ্যায়ত তেওঁ যিখিনি সোণ অলংকাৰ পাতি গলাই তেওঁ সলিড কৰি তেওঁ ৰাখিছিলে সেইখিনিও আমি জব্দ কৰিবলৈ সক্ষম হৈছো। আৰু তেওঁলোকক যেতিয়া আমি সোধপোছ কৰিছো তেওঁলোকে সেই কথা স্বীকাৰো কৰিছে। গতিকে আমি ভাবিছো যে এই যিখিনি চোৰৰ যিখিনি এই উৎপাত ইয়াত বৃদ্ধি পাইছে সেইকাৰণে আমি সষ্টম হৈ আছো, যাতে স্থানীয় ৰাইজৰ যি নিৰাপত্তা আছে আৰু স্থানীয় ৰাইজৰ যি সম্পত্তি আৰু জীৱনৰ যি নিৰাপত্তা আছে তাৰ কাৰণে আমি দায়বদ্ধ। আৰু আমি সকলো সময়তে তেওঁলোকৰ বিৰুদ্ধে যিসকল চোৰ আৰু চুৰিকা কাৰ্য যি লোকে সম্পাদন কৰে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হৈ আছো আৰু তেওঁলোকে যাতে কঠোৰতম আইনগত
ভাৱে তেওঁলোক যাতে শাস্তি পায়, অনাৰেবল আদালতত যাতে তেওঁলোকে শাস্তি পায়, তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো। মহিলা এৰেষ্ট কৰিছে। এই যিসকল ব্যক্তি আছে, এই গোটেই ব্যক্তিসকল আমাৰ জিলাখনৰ বিভিন্ন অঞ্চলৰ হয়, যেনেকে শিলচৰৰো আছে, ধলাইৰো আছে, তাৰ লগতে ইয়াত চুবুৰীয়া জিলাৰো আছে, হোজাইৰো আছে। গতিকে তেওঁলোকে এই যি বৰাক ভেলীৰ আৰু তাৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকে গোট খাই তেওঁলোকে এই চুৰিকা কাৰ্য তেওঁলোকে সংগঠিত কৰে। গতিকে আমি তেওঁলোকৰ এই যিটো ৰেকেট আছে, তেওঁলোকৰ এই চুৰিকা কাৰ্য চলাই যোৱা যি ৰেকেট আছে, আৰু গোটেই ৰেকেটটো আমি যাতে বাষ্ট কৰিব পাৰোঁ, আৰু তেওঁলোকৰ চাৰ্কুলাৰ যিসকলে থাকি এই কামটো কৰি আছে তেওঁলোকে যাতে এই কাম কৰিব নোৱাৰে, তাৰ কাৰণে আমি তৎপৰ হৈ আছো। আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছো। আৰু যিসকলে এই যি দুটা মোকৰ্দমা এই সংক্ৰান্তত আমি ইতিমধ্যে ৰুজু কৰিছো, আৰু এই দুটা মোকৰ্দমাৰ যিটো ইনভেষ্টিগেশ্যনৰ আউটাৰ যিসকল আহিব তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো। এজন মহিলাক এৰেষ্ট কৰি স্বীকাৰো কৰিছে তেওঁ, বাকী তেওঁকো আমি ইতিমধ্যে এৰেষ্ট কৰিছো।